নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত আজি অৰ্জুন বিষাদযোগ নামৰ শ্ৰীমদ ভগৱত গীতাৰ প্ৰথম অধ্যায়ৰ 49তম শ্লোক শ্লোকভাকি হৈছে এনে ধৰণৰ স ঘোষো ধাৰ্তৰাষ্ট্ৰাণাম হৃদয়ানি ব্যদাৰয়ত নভস্য পৃথিৱীংচৈব তুমুলো অভ্যুনুনাদয়ন অৰ্থাৎ সেই বিভিন্ন শংখবিলাকৰ ভীষণ শব্দই পৃথিৱী আৰু আকাশ উভয়তে ভয়ংকৰ প্ৰতিধ্বনি তুলি ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয় বিদীৰ্ণ কৰি তুলিলে। এই শ্লোকভাগিত স্পষ্টভাৱে উল্লেখ কৰিছে যে পাণ্ডুপুত্ৰসকলৰ পক্ষত থকা যি মহাপ্ৰতাপী বীৰ তেওঁলোকৰ শংখনাদে তথা পাণ্ডুপুত্ৰসকলৰ স্বকীয় শংখৰ প্ৰতিধ্বনিয়ে কৌৰৱ পক্ষৰ প্ৰতিগৰাকীৰ মনতে ভয়ৰ ভাৱ বা শংকা জাগ্ৰত কৰি তুলিলে। কিয়নো পাণ্ডুপক্ষৰ থকা ঈশ্বৰৰ প্ৰতি থকা পৰম বিশ্বাস আৰু আস্থা, যিহেতু পাণ্ডৱ পক্ষই সমস্ত শ্ৰীকৃষ্ণৰ ওপৰত অৰ্পণ কৰিছে। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে যিজনে পৰমেশ্বৰৰ ওপৰত আশ্ৰয় লয় বা পৰমেশ্বৰক ধিয়াই প্ৰতিটো কৰ্মত বা যিকোনো কাৰ্যতে আগবাঢ়ি যায়, তেওঁৰ যিমানে বিপদ নহওক কিয় ভয় খাবলগীয়া নহয় আৰু সেই বিপদক নেওচি তেওঁ নিজৰ কক্ষপথত বা নিজৰ লক্ষ্যস্থানত আগবাঢ়ি যাবলৈ সক্ষম হয়। ধন্যবাদ।